মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে সহা আৰু সিংহ পাঠটোৰ 7 নম্বৰলৈকে প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। এতিয়া আমি 8 নম্বৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলি বলি, সুখ দুখ, স্থিৰ অস্থিৰ, দূৰ ওচৰ, বৰ্জন গহন, প্ৰজা ৰজা, অসন্মত সন্মত, চঞ্চল গহীন। 9 নম্বৰ প্ৰশ্নৰ উত্তৰত বাক্য ৰচনা কৰিবলৈ দিছে। প্ৰথমটো হ'ব মন্দমতি নামৰ সিংহটোৱে অৰণ্যত ৰাজত্ব কৰিছিল। প্ৰস্তাৱ, সভাখনত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। প্ৰতিবিম্ব, পানীত নিজৰ প্ৰতিবিম্ব দেখা পোৱা যায়। প্ৰতিধ্বনি, পাহাৰত চিঞৰিলে প্ৰতিধ্বনি হয়। অনায়াসে বিতোপনে অংকটো কৰিলে। এয়াই হৈছে আমাৰ বাক্য ৰচনাসমূহ। পৰৱৰ্তী সময়ত জানো অহা শিতানত দিছে ভোকত মোৰ পেটে কাও কাও শব্দ কৰিছে। ইয়াত কাও কাও হ'ল ভোকত পেটত সৃষ্টি হোৱা শব্দৰ অনুকৰণত হোৱা শব্দ। এনেদৰে জীৱ জন্তু, চৰাই চিৰিকটি, গাড়ী মটৰ আদিৰ শব্দৰ অনুকৰণত সৃষ্টি হোৱা শব্দবোৰেই হ'ল অনুকাৰ শব্দ, যেনে কাউৰীৰ কা কা, কুকুৰৰ ভৌ ভৌ, মেঘৰ গিৰ গিৰ, ঘড়ীৰ টিক টিক আদি। এইবাৰ তোমালোকে তলৰ বাক্যটোলৈ মন কৰাচোন। শহাটোৱে ভয়তে ইনাই বিনাই ক'লে, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। ইয়াত ইনাই বিনাই শব্দটোৰ অৰ্থপূৰ্ণ শব্দটো হৈছে বিনাই। ইনাই শব্দটোৰ নিজা কোনো অৰ্থ নাই, ই অৰ্থহীন শব্দ। বিনাই শব্দটোৰ ধ্বনিৰ অনুকৰণতহে ইনাই শব্দটোৰ সৃষ্টি হৈছে। এই অৰ্থহীন শব্দবোৰ মূল শব্দৰ লগত বা পাছত বহিব পাৰে। মূল শব্দৰ অৰ্থৰ জোৰ বঢ়াবলৈ বা তাৰ লগত কেতিয়াবা শব্দটোৰ অৰ্থহীন শব্দ ব্যৱহাৰ হয়। এইবোৰেই অনুৰূপ শব্দ, যেনে ঘৰ চৰ, মাছ তাছ, ইনাই বিনাই আদি। অৰ্থাৎ আমি ইয়াৰ পৰা জানিলোঁ অনুকাৰ শব্দ আৰু অনুৰূপ শব্দ কাক বোলে। 10 নম্বৰ ক্ৰিয়াকলাপটো হৈছে দফা এটাৰ সম্পূৰ্ণ কৰিব লাগে। কাষৰ চিত্ৰত শব্দসমূহ দিয়া আছে। জুমনিহঁতৰ ঘৰৰ কাষেৰে এটা নিজৰা কুলু কুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণ গুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। 11 নম্বৰ প্ৰশ্নৰ উত্তৰত দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা। গলগলীয়া, সলসলীয়া, চলচলীয়া, মলমলীয়া, টিকটিকীয়া, চিকচিকীয়া, ফটফটীয়া, চকমকীয়া, জকমক, লহপহ, চকমক, টকটক, টিক টিক, চিকমিক, জিকমিক, ৰিব ৰিব। 12 নম্বৰ প্ৰশ্নটো দিছে দফাটোৰ উপযুক্ত স্থানত যতি চিহ্ন বহোৱা। পাঠৰ পৰা যিহেতু দিয়া হৈছে, গতিকে এইসমূহ তোমালোকে পাঠত চাই সম্পূৰ্ণ কৰি ল'বা হওক। 13 নম্বৰ প্ৰশ্নত জুৰীয়া শব্দবোৰ বাছি উলিয়াবলৈ কৈছে। বুজি পাবৰ কাৰণে কেইটামান কৰি দিছে। পৰৱৰ্তীসমূহ হ'ব বাটে পথে, ঘাটে বাটে, ঢোলে ডগৰে, মাহে প্ৰসাদে, মানুহ দুনুহ, বিয়া সবাহ, ইফাল সিফাল, আহ যাহ, হাঁহে মাহে, ধীৰে স্থিৰে, মিচিক মাছাক, খাই বৈ আদি। নেক্সট 14 নম্বৰ জ্ঞান সম্প্ৰসাৰণ। 14 নম্বৰ 15